আপুনি আৰু লুটিব চাইছে লাজ কৰিছে এতিয়া হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালেই আৰু আজি হৈছে 2 ফেব্ৰুৱাৰী চ' আজি হৈছে আমাৰ মাৰ বাৰ্থডে আৰু কথাটো হ'ল এতিয়া এনেকুৱা যে ঘৰত কোনেও গম নাপায় যে মাৰ বাৰ্থডে আছে পোৱালিও পাহৰিলে পাপাও মনত নাই আৰু লগতে মায়েও চাগে ইমান গম পোৱা নাই কিয়নো মানে একো ৰিয়েকশ্যন মই এতিয়ালৈকে দেখাই নাই মই আছোঁ এতিয়া ৰুমত বাৰু সেইটো কাৰণে মই ভাবিছোঁ যে এতিয়া যিহেতু ইমান যাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰি থকা হয় সেইটো কাৰণে আজিৰ দিনটোত মাৰ বাৰ্থডে দিনাখনি মানে কেনেকৈ চেলিব্ৰেশ্যন নকৰাকৈ থাকিব পাৰি সেইটো কাৰণে ভাবিছোঁ যে মই এতিয়া ঘৰলৈ যাওঁ কিবা নহয় কিবা এটা মালে লৈ সৰুকৈ হ'লেও চেলিব্ৰেশ্যন এটা কৰা যাব ত' টাইম হ'ল 2টা বাজিলে সোনকালে এতিয়া মই যাব লাগে কিয়নো মই এতিয়া ডাইৰেক্ট ঘৰলৈ নাযাওঁ প্ৰথম মোৰ শ্বুট এটা আছে সেই শ্বুটটোৰ কামত যাব লাগিব শ্বুটটোত কিমান দেৰি লাগে তাৰপিছত ঘৰলৈ যোৱা হ'ব কিন্তু বস্তুখিনি কিনি লৈ যাব লাগিব টাউনৰ পৰা যিহেতু আকৌ টাউনলৈ অহা নহয় ডাইৰেক্ট ঘৰলৈ যোৱা হ'ব শ্বুটটো য'ত আছে তাৰ পৰা ঘৰলৈ বেছি দূৰ নহয় সেইটো কাৰণে বজাৰ চজাৰ সকলো কৰি ডাইৰেক্ট ঘৰলৈ যাম তাৰপিছত কি হয় চাই থাকক আৰু মোৰ লগত যাব চাজা এতিয়ালৈকে সি আহি পোৱাহি নাই সোনকালে মাতিলোঁ তাক সি আহি পাই লওক তাৰপিছত দুইটা ওলাই যাওঁ তো আজি এই ব্লগটো দিয়াটো অলপ পলম হ'ল কিয়নো এডিটিঙত অলপ টাইম লাগি গ'ল ইয়াৰ আগৰ ব্লগটো এডিটিং কৰা হোৱাই নাই এতিয়ালৈকে মোৰ আৰু কালি যিহেতু মানে ইয়াৰ আগৰ ব্লগটো যদি চাইছিলে যিহেতু ডিব্ৰুগড়লৈ গৈছিলোঁ বাকীখিনিত ইমান একো নাই কিন্তু আমাৰ এই ৰাস্তাটো সোমাওঁতে মানে বাইকৰ অৱস্থা মানে খুবেই বেয়া হৈ পৰিলে ৰাস্তাটোৰ পৰা গাড়ীটো উলিয়াব নোৱাৰিলে ৰাস্তাটো এতিয়াও একেই অৱস্থা হৈ আছে গাড়ী উলিয়াবতো ভুলতো নোৱাৰি চ' বাইক লৈ যেনে তেনে যোৱা হ'ব চ' ওলাই ৰেডি এতিয়া যাব লাগে দিনটো কাৰেণ্ট নাই লেপটপত মোবাইল চাৰ্জ দি আছিলোঁ আৰু টাইম এতিয়া বহুতখিনি হৈ গ'ল 2:05 তো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাৰেণ্ট নাই তো বস্তুবিলাক সামৰি এতিয়া ওলাই যাব লাগে এতিয়া লগৰ এজনৰ ঘৰত যাব লাগিব তাৰ পৰা পাৱাৰ বেংকটো লৈ তাৰপিছত ঘৰ যাব লাগিব আৰু মই ভাবিছিলোঁ চাৰ্জাৰক লৈ যাম বুলি সিও কৈছিলে প্ৰথম যাম বুলি কিন্তু সি বোলে যাব নোৱাৰে এতিয়া কলেজত তাৰ কিবা ইম্পৰ্টেণ্ট কাম চলি আছে ত' এতিয়া অকলে যাব লাগিব অকলে যাবলৈ বাকী একো প্ৰব্লেম নাই কিন্তু বস্তুবিলাক মানে নিবলৈ মোৰ অলপ প্ৰব্লেম হ'ব ব্লগ এটা হোৱা হ'লে ভাল আছিলে কিন্তু এতিয়া যিহেতু সি নোৱাৰো গৈছে আৰু যিহেতু মোৰ শ্বুটটো আছে মানে সেইটো কাৰণে বেলেগক লৈ গ'লে এনেই অলপ কামৰ হৈ যাব চ' অকলে যাওঁগৈ আৰু শ্বুটটো যাক কৰিম মানে ভণ্টিকেইজনীয়ে মানে বহুত লাজ কৰে সেইটো কাৰণে লগৰ বেলেগ কাৰোবাক লৈ গ'লেও মানে চ' ওলাই যাব লাগে সোনকালে আৰু বতৰ ইমানেই ঠাণ্ডা চাবলৈ গ'লে মাঘৰ বিহুৰ পিছত গৰমটো আহিব লাগে লাহে লাহে কিন্তু মাঘৰ বিহুৰ পিছত মানে এইকেইদিন ঠাণ্ডাটো বহুত বেছিয়ে বাঢ়িছে ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই লাগিব কৰ্ডডালো লাগিব কাম মানে প্ৰথম আছে মোৰ শ্বুট এটা তাৰপিছত আছে মাৰ বাৰ্থডে হেপী বাৰ্থডে আন্টি থেংক ইউ দোস্ত কেক লোৱা হৈ গ'ল আজি পুৰা পাৰ্টি চলিব সেইটো কাৰণে তোক লগ ধৰিছোঁ ন যাওঁগৈ যাব পাৰিবি নি কিমান হ'লগৈ আপুনি আৰু লুটিব চাইছে যে তো আমি সেই শ্বুটৰ জেগাটো অলপ আছে পামগৈ আৰু এতিয়া মোৰ লগত মানে চাজাটো গুচি আহিলে মানে ইয়াক লৈ আনিলোঁ কেকটো আনিবলৈ প্ৰব্লেম হৈ আছিলে নমস্কাৰ কিয় লাজ কৰিছা চবেই জেগাটো পাই গ'লোহি কেকটো আনিবলৈ মানে দোকানত ক'লে যে কেকটো নিবলৈ জিলটোত প্ৰব্লেম হ'ব সেইটো কাৰণে 20 টকীয়া মোনা লৈ আনা বুলি ক'লে তাৰ আগত মানে 10 টকা এটা কাৰোবাক খুৱাইছিলোঁ 20 টকীয়া মোনাটোৰ ঠাইত মানে টকা যিহেতু আগে খৰচ কৰিলোঁ সেইটো কাৰণে 10 টকাটোক লৈ যাওঁ হয় নাই চ' আমাৰ শ্বুটটো কমপ্লিট হ'ল যথেষ্টখিনি টাইম হৈ পৰিলে 4টা বাজিলে এতিয়া সোনকালে ঘৰলৈ গৈ আকৌ সোনকালে ৰুমো যাব লাগিব মানে কাৰণ ইয়াৰ স্কুটিখন টাউনত থৈ আহিলে চ' সোনকালে যোৱাটো ইম্পৰ্টেণ্ট হয় এতিয়া কিমান দেৰি ঘৰত থাকিব পাৰোঁ আৰু ঘৰত এতিয়ালৈকে কোনো গম পোৱা নাই যে মই ঘৰলৈ গৈ আছোঁ একো খবৰ দিয়া নাই আৰু লগতে মানে কোনো যিহেতু নাজানে যে বাৰ্থডে আছে বুলি চ' স্পেচিয়েল হ'ব লাগে আজিৰ দিনটো ঘৰলৈ গৈ ছাৰপ্ৰাইজ কিবা এটা পাব লাগে আৰু মানে আৰু লগতে আপোনালোকে জানেই যে ফটোখিনি চাবলৈ হ'লে ক'ত চাব লাগিব জ্ঞানদীপ গগৈ ফটোগ্ৰাফী একাউণ্টত চ' ফটোগ্ৰাফী একাউণ্টটোৰ লিংক ডেছক্ৰিপশ্যনত আছে যাব আৰু চেক কৰিব কেনেকুৱা হৈছে ৰিলছো আছে আৰু লগতে ফটো এতিয়া যাওঁ জলদি পাই গ'লো সি ঘৰ অ' ভলি কামৰ লগত আছিলে কামৰ লগত আহিছিলোঁ তই কি কৰি আছ সৰস্বতী পূজালৈ ওলাইছোঁ হা সৰস্বতী পূজালৈ ওলাই নি সৰস্বতী পূজালৈ ওলাইছে বোলে চল খাবলৈ মন গ'ল লৈ আহিলোঁ মই গম পাইছোঁ কোনো নাজানে একদম পাহৰিলোঁ পাৰ্টি আছিলে আজি কি হ'ব আপুনি নাজানে নেকি ভাবি আছিলে চাগে মনে মনে সিহঁতক গোটেইকেইটা বাৰ্থডে পাতো বুলিব ইমান লাগি দিব মোৰ বাৰ্থডে দিনাখনি আজি কোনো খবৰ নাই বুলিব মই গম পাওঁ আজি কোনো ক'ব নোৱাৰে বুলি সেইটো কাৰণে ৰাতিপুৱাৰ পৰা মানে মই একো ৰিয়েকশ্যনে পোৱা নাছিলোঁ চ' ভাবিলোঁ যে মই যাওঁ আৰু আজি দিনটো কেকটো হৈছে এটি তো মই গম পাইছিলোঁ যে ঘৰত কোনো নাজানে বুলি সেইটো কাৰণে ভাবিলোঁ যে মই আহোঁ আৰু বাকীখিনি কি হয় আৰু এতিয়া অ' মা আহক আহক ক'ত গ'লগৈ চাহটো খাম বাৰু আহকচোন কেকটো কাটি লওঁ পাপা ক'ত অ' পলি আহ আকৌ পাপাক মাত সোনকালে আমি যাব লাগিব মানে বাৰ্থডে কেতিয়া খবৰ নাছিল মোৰো হা 2020 মানে মাৰ কিবা এটা কামৰ কাৰণে ডকুমেণ্ট ভোটাৰ কাৰ্ডটো লাগিছিলে মানে মোৰ আগৰ ফটোকপি ক্লিক কৰি দিছে
লাষ্ট পামেই ল'ব আৰু এইকেইটা 2020 কিবা এটা কামৰ কাৰণে মোক মাৰ ভোটাৰ কাৰ্ডটো লাগিছিলে আৰু সেই ভোটাৰ কাৰ্ডটো লওঁতে মানে সেই ডেটটো গম পাওঁ আৰু তেতিয়াৰ পৰাই 2 ফেব্ৰুৱাৰীত বাৰ্থডে মানি অহা হৈছে পাপাৰ বাৰ্থডেটো মইতো আজিলৈকে নাজানো নকয় কোনো নকয় আমাকতো একে পোৱালীয়ে জানিছিলে কিন্তু পোৱালী ঐ পোৱালী তইতো জানিছিলি আজি 2 তাৰিখৰ বাৰ্থডে বুলি জানো লাষ্ট টকা নে আমাৰ বাইদেউ গাত সৰস্বতী আজিৰ পৰা লংগিতে আৰু কোনোবা যদি প্ৰস্তুতি চলিছে কাৰোবাৰ কমেন্ট এটা কৰি জনাই দিব আমাৰ বাইদেউ ইফালে ডাইৰেক্ট জনাই দিব বাবা এইফালে অকল ক'বলে আছে জন্ম আছে কি মাহিহেটো নাজানে এনাই গাও কমনাই ইমান জুজি থাকো যদিও কেনেকে মনত থাকিলে মানে মই বহুত জুজি থাকো মাৰ লগত কিন্তু নমনা নমনি চলি আছিল বাৰু আচ্ছা Happy birthday to you. Happy birthday to you. Happy birthday to you. I have to vote. Happy birthday. নিয়মটো কৈ দিও এই নহা হলে মোৰ আজি বহুতখিনি কষ্ট হ'ল দিন আপুনি ৰাতিপুৱাৰ পৰা আপুনি জানিছিলে না কওকচোন সঁচাকে নাই নেকি আমি 5 তাৰিখে তই মই আৰু সাজাতে বেলেগ প্লেন এটা বনাম যাম আৰু কৰবাত সেইটো এতিয়াই কৈ দিলে আৰু ইয়াৰ আগৰ ব্লগটোত কৈছিল যে পোৱালি মই এফালে যোৱা কথা আছিলে নেক্সট ব্লগটোত কিন্তু যোৱা নহল এটা বিশেষ কাৰণত পোৱালি সাৰপ্ৰাইজ হ'ল নাই হ'ল আচ্ছা আপোনাৰ কেনেকুৱা লাগিল ঠিক আছে নে ঠিক আছে তোমালোকৰ ঠিক হ'লে মোৰ ঠিক আচ্ছা আপুনি সকলোকে ধন্যবাদটো দি দিয়ক কুইজটো কৰিব আপোনাক সকলোকে ধন্যবাদ থাকিল দেই তো ঠিক এনেকৈ সেলিব্ৰেশনটো হ'ল এতিয়া বস্তু অলপ নিব লাগে সোনকালে বস্তুখিনি লৈ ৰুমত গৈ আকৌ এডিটিঙৰ কাম আছে আজিতো শেষ কৰিব লাগিব কাৰণ কাইলৈ ইয়াৰ নেক্সট ব্লগটোত আমি গৈ আছো সাজাতে মই এফালে যাব লাগে এতিয়া বাইদেউসকল বাবে থাকিবা ভালকে ভাল লাগিল সঁচাকে মানে সৰস্বতী ভালকে লং দিছে মানে এতিয়া তই বুজিবি আকৌ এতিয়া বাই ড্ৰেছ কৰি আছিলে যেতিয়া আৰু আমি তই মই আৰু সাজাত ক'ৰবাত মুঠতে যাম ভালকে ধুনীয়াকে প্লেনিং এটা কৰিম চলো তো আমি টাউন পাই গ'লো যা দে বাই বাই আহি ৰুম পাই গ'লোহি আৰু হেমাগৰ ৰুমত নাই এতিয়া চ' আকৌ ৰখিব লাগিব অলপ টাইম উপায় নাই কমেডি হৈ পৰিলে পাৱাৰ বেংকটো লগৰজনক দিবলৈ থাকি আহিলে আহি ৰুম পালোহি ছাৰ পালেহি মানে তাৰপিছত ময়ো দি থৈ আহিলোগৈ বেগ দুইটা ইমানে গধুৰ হৈ আছিলে সো এতিয়া ডাইৰেক্ট কামতে লগা যাওক কিয়নো ভিডিঅ' এডিটিঙো আছে আকৌ লগতে আজি কামখিনিও এডিটিং আছে একেবাৰে বহা যাওক আৰু যিহেতু খানাটো বনাবলৈ সোনকালে কাঁহী বাতিকেইটা মেইন কাম হ'ল কাঁহী বাতিকেইটা ধোৱা কাঁহী বাতি ধুই লৈ কামত বহু আৰু আপোনালোকে কামখিনি আপডেটটো ক'ত পাব গম পাইছে মোৰ যিটো ফটোগ্ৰাফী একাউণ্ট সেই ফটোগ্ৰাফী একাউণ্টত পাব ডেছক্ৰিপশ্যনত লিংক আছে গৈ চেক কৰিব কেনেকুৱা হৈছে পাৰিলে কমেণ্ট এটা কৰি জনাব ভাল লাগিব কমেণ্ট এটা কৰিলে আপোনালোকে তো এইটোৱে আছিল আজিৰ ব্লগ দিনটো ঠিক তেনেদৰে পাৰ হ'ল আৰু লগতে মাক যিসকলে উইচ কৰিছিলে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু ব্লগটো এতিয়া বেছি দীঘল নকৰোঁ এই ব্লগটো দিয়াটো পলম হৈ পৰিলে কাৰণ টাইমৰ খেলিমেলি এডিটিং কৰিবলৈ মেলি মানে টাইমটো বহুত খেলিমেলিকৈ চলি আছে এইকেইদিন সেইটো কাৰণে মানে মই মিলাব পৰা নাই সেইটো কাৰণে আজি এই ব্লগটি পলম হৈ পৰিলে ইয়াৰ পিছত সোনকালে কাইলৈ বা পৰহিলৈ ভিতৰতে সৰস্বতী পূজা ব্লগটো আহি আছে যিমান পাৰোঁ সেইটো সোনকালে দিম কাৰণ এডিটিং কৰি কমপ্লিট হৈ আছে আজি এই ভিডিঅ'টো এতিয়া ইমানতে সামৰি দিছোঁ চ' হ'ব আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাপাহৰিব যে যিসকল মোৰ চেনেলটোত নতুন হয় সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আপুনি জানে যে ইনষ্টাগ্ৰামত ভিডিঅ'ত আপডেটবিলাক সোনকালে পাব চ' যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে